মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো হৈ গ'ল আজি নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এই এক্সামটোৰ এনচাৰ কিখিনি মই লৈ আহিছোঁ ক্লাছ 4ৰ কাৰণে বাকী ক্লাছবিলাক কৰি দিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে পাবা আৰু যিকোনো এক্সামৰ কাৰণে ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবিলাক দিয়া হয় এই চেনেলৰ জৰিয়তে আৰু যিসকলে বাহিৰা এক্সামবিলাক ভাল পোৱা বা বিচৰা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰা এতিয়া আমি কুৱেশ্যনখিনি আলোচনা কৰিম তোমালোকে কি কৰিবা হেৰি কেইটা হৈছে তোমালোকে চাবা আৰু মই তোমালোকক যিটো আগতে কুৱেশ্যন পেপাৰ দিছিলোঁ বা আৰ্হি কুৱেশ্যন পেপাৰ তাৰ পৰা তোমালোকে যিসকলে আগতে চাইছা একদম কমন ডাইৰেক্ট কমন পৰিছে তোমালোকে নিশ্চয় গম পাইছা যিসকলে জড়িত হৈছে আগৰ পৰা ক্লাছবিলাক চাই আছা এতিয়া চোৱা 1 নম্বৰটো হৈছে অসমীয়া 10টা প্ৰশ্ন 2 নম্বৰকৈ 20 নম্বৰ থাকিব যি চিন বা উপায়ৰ দ্বাৰা আমাৰ মনত এক আৰু বহুতৰ বোধ বা জ্ঞান বহুতৰ বোধ বা জ্ঞান হয় তাকে দেশ বোলে ইয়াৰে এনচাৰটো হৈছে ইয়াৰ ভাষা বোলে ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল কুৱেশ্যন পেপাৰখন অলপ হেৰি হৈছে সেইকাৰণে অলপ মানে প্ৰিণ্ট কৰোঁতে মানে পিছৰখিনি উঠিছে সেইকাৰণে কুৱেশ্যন পেপাৰখন স্পষ্ট হোৱা নাই মই পঢ়িলে গমে পাই যাবা তোমালোকে কোনটো লিখিছে গমে পাবা নিষ্পান শব্দৰ অৰ্থ হ'ল প্ৰাণহীন খটো হ'ব শুদ্ধ উত্তৰ 3 নম্বৰ হৈছে খজ্জনৰ সন্ধি ভাঙিলে হ'ব ইয়াৰে যিটো আমাৰ গটো আছে গটো হ'ব শুদ্ধ উত্তৰ সৎযোগ যিটো সৎযোগ জন হ'ব ঠিক আছে গটো হ'ব শুদ্ধ উত্তৰ তাৰপিছত নেক্সট হৈছে পনীয়া গাখীৰ দিয়া গাই কি বুলি কোৱা হয় পনীয়া গাখীৰ দিয়া গাইক জলাহী বোলে ঠিক আছে এইটো জলাহী এইটো হ'ব ইয়াৰ এনচাৰ কত 5 নম্বৰ প্ৰশ্নটো হৈছে যি পুথি পঢ়িলে আমাৰ ভাষা শুদ্ধকৈ ক'ব পাৰি ক'ব আৰু লিখিব পাৰি তাক কি বুলি কোৱা হয় ব্যাকৰণ বুলি কোৱা হয় নেক্সটটো হৈছে কপিলী পৰিয়া সাধু কাৰ ৰচনা নৱকান্ত বৰুৱা কত হ'ব শুদ্ধ উত্তৰ খাবলৈ অনা কল বুলি কি বোলে ইয়াৰে এনচাৰ হ'ব গটো পচলা বোলে ঠিক আছে অসমীয়া বৰ্ণমালাৰ প্ৰধান ভাগ কেইটা দুটা ভাগ স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ বলিৰ বিপৰীত শব্দ নিৰ্বলি তেন্তে সাহসীৰ বিপৰীত শব্দ কি হ'ব ভীৰু ঠিক আছে ভীৰু কেতিয়াবা কাপুৰুষো আহে গতিকে যিটো কাপুৰুষ ভীৰু একে গতিকে ভীৰু হ'ব ইয়াৰ শুদ্ধ উত্তৰ কোনো কাম কৰা বা হোৱা বুজায় তেনেকুৱা বুজায় পদবোৰক কি বুলি ক্ৰিয়াপদ বুলি কোৱা হয় ঠিক আছে কোনো কাম কৰা বা হোৱা বুজাক ক্ৰিয়াপদ বোলে নেক্সট হ'ল খ নম্বৰটো ছাত্ৰ-ছাত্ৰীসকল খটো পঢ়াৰ আগতে তোমালোক জনাই থম তোমালোকৰ যদি দাদা বাইদেউ আছে তেতিয়াহ'লে তোমালোকে অৱগত কৰাব পাৰিব কাৰণ এতিয়া আৰু টিউচনৰ কাৰণে হাবাথুৰি খাব নালাগে ঘৰতে বহি টিউচন কৰিব পাৰিব তোমালোকে বিদ্যালয়ত গৈছা তাৰ পৰা আহি কি আকৌ টিউচনত যাব লাগে ভাগৰে যুগৰে আকৌ তোমালোকে ৰাতি পঢ়িব ইচ্ছা নাযায় গতিকে তেনেকুৱা সমস্যা সমাধান নাই বহু ছাত্ৰ-ছাত্ৰীয়ে যিটো দুখীয়া ঘৰৰ ছাত্ৰ-ছাত্ৰীয়ে গতিকে 12 দিনৰ মূৰে টিউচনৰ পইচা যোগাৰ কৰাৰ কাৰণে মা দেউতা হাবাথুৰি খাব নালাগে কাৰণ এছআই এডুকেশ্যনৰ লৈ অহা হৈছে টিউচনৰ ব্যৱস্থা মাত্ৰ 99 টকাত পঢ়াব ক্লাছ 6ৰ পৰা ক্লাছ 10 লৈকে গতিকে তোমালোকৰ দাদা বাইদেউ আছে তেতিয়াহ'লে তেওঁলোকে ক্লাছ ল'ব পাৰিব সোনকালে এডমিশ্যন লওক কাৰণ চিটৰ কেপাচিটি কম যিহেতু গতিকে কম দামত বহুত এডমিশ্যন লৈছে সেইকাৰণে সোনকালে এডমিশ্যনটো লওক আৰু যিটো হোৱাটছএপ নম্বৰ আছে এইটো নাম দিব ক্লাছ দিব আৰু ডিষ্ট্ৰিক্টখনৰ নাম আৰু অনলাইন টিউচনত জইন হ'ম বুলি 6ৰ পৰা 10 লৈকে নেক্সট হৈছে পৰিৱেশ অধ্যয়নৰ আছে 10টা প্ৰশ্ন 2 নম্বৰকৈ 20 নম্বৰ আছে বিশ্ব বন দিৱস হ'ল 21 মাৰ্চত যিসকলে 21 মাৰ্চ দিছিলা তোমালোকৰ শুদ্ধ হৈছে প্ৰাথমিক শিক্ষাৰ অধিকাৰ আইন কেতিয়া কাৰ্যকৰী কৰা হৈছে 2009 চনত ঠিক আছে তাৰপিছত এইটো অলপ 2009 চনত হৈছে হা কিন্তু 2010ত অলপ কনফিউজ হৈ আছে সো তোমালোকে এনচাৰটো দিবাচোন মোৰ মতে 2009 হ'ব লাগে ঠিক আছে গতিকে তোমালোকে এইটো এনচাৰ দিবাচোন কি লিখিছা 3 নম্বৰ হৈছে উপাৰ্জনৰ যি অংশ ভোগ বা ব্যয় কৰা নহয় তাক কি বুলি কোৱা হয় সঞ্চয় বুলি কোৱা হয় নেক্সট হৈছে অসমৰ প্ৰথম সাপ্তাহিক বাতৰি কাকতখনৰ নাম কি স্বাধীন ঠিক আছে নেক্সট হৈছে অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক কি নামে জনা যায় দিবাং বুলি জনা যায় কত হ'ব শুদ্ধ উত্তৰ ঈদ জগতৰ আটাইতকৈ মৰমীয়াল মাক হিচাপে খিতাপ যচা হৈছে কাক কুমতি নেক্সট ডেংগু জ্বৰৰ কাৰক কি হৈছে ভাইৰাছ গত হ'ব শুদ্ধ উত্তৰ আমি কুলি চৰাই দেখো কোন কালত দেখো বসন্ত কালত দেখো সুভাষ চন্দ্ৰ বসুৰ জন্ম কিমান চনত হৈছিল 1897 চনত ঠিক আছে 1897 চনত নেতাজী সুভাষ চন্দ্ৰ বসু নেতাজী বুলি জনা যায়
নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম হৈছিল তাৰ পিছত নেক্সট হৈছে নামবৰ অভয়াৰণ্য কোনখন নামবৰ হাবি অভয়াৰণ্য কোনখন জিলাত আছে সেইখন হৈছে কাৰ্বি আংলং জিলাত আছে ঠিক আছে কোন হ'ব কাৰ্বি আংলং জিলাত আছে নেক্সট আমি মেথছৰ বা বাকি কুৱেশ্যন খিনি আমি নেক্সট পাৰ্ট এটা লৈ আহিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা অতি শীঘ্ৰে দি দিম তোমালোকে চেনেলটো